minus y equal 8 twice x minus 3y equal 16 solution চোৱা ইয়াত আমাৰ সংগত নে অসংগত যেটো দেখাব লাগে যে a1 কিমান আছে 1 x ৰ লগত একো নাই মানে সংখ্যা 1 আছে y লগত b1 একো নাই মানে মাইনাস লগত আছে লগত 1 c1 যেটো হুফালে আছে প্লাসত বাফালে গলে -8 a2 ৰ মান কিমান আছে 3 b1 ৰ মান -3 b2 ৰ মান c2 ৰ মান কিমান প্লাসত আছে 16 ইফালে বাফালে আহিলে -1 এতিয়া a1 by a2 equal সাবা a1 ৰ মান পাইছো 1 a2 ৰ মান পাইছো 3 b1 by b2 b1 ৰ মান পাইছো আমি -1 আৰু b2 ৰ মান পাইছো আমি কিমান -3 মাইনাস মাইনাস ক্যান্সেল হলে আমাৰ কিমান থাকিব 1/3 c1 by c2 সাবা c1 by c1 ৰ মান পাইছো আমি -8 c2 ৰ মান পাইছো -16 মাইনাস মাইনাস যদি গুছি যায় 8 8ত একবাৰ 8 16ত কেবাৰ দুইবাৰ যেটো সাবা a1 by a2 equal b1 by b2 not equal c1 by c2 পাইছো গতিকে সমীকৰণটো আমাৰ কি হ'ব অসংগত হ'ব অসংগত আৰু অসংগত হলে আমি যেটো আমি সংগত চাব লাগে আৰু সংগত হলে সমাধান কৰিব লাগে ইয়াৰ a1 2 b1 কিমান y লগত কিমান আছে -2 c1 -2 a2 আছে 4 b2 আছে -4 c2 আছে -5 এতিয়া চোৱা a1 by a2 কিমান আছে 2 আৰু a2 মান 4 2 দিয়ত একবাৰ 4 দুইবাৰ b1 by b2 b1 ৰ মান -2 b2 ৰ মান -4 মাইনাস দুই ফালে আছে মাইনাস ক্যান্সেল বা মাইনাস প্লাস হৈ যাব এতিয়া তাৰ পিছত 2 দিয়ত একবাৰ 4 দিয়ত দুইবাৰ c1 by c2 c1 ৰ মান -2 c2 ৰ মান -5 মাইনাস ক্যান্সেল 2/5 যেহেতু চোৱা a1 by a2 1/2 আছে b1 by b2 মান 1/2 c1 by c2 মান বেলেগ not equal যেহেতু a1 by a2 equal b1 by b2 not equal c1 by c2 হৈছে গতিকে আমাৰ সমীকৰণটো কি হ'ব অসংগত অসংগত হলে বহুত ভাল কাৰণ আমি সমাধান কৰিব নালাগিব আৰু যদি সংগত থাকে তেনে আমি গ্ৰাফৰ সহায়ত সমাধান কৰিব লাগিব গতিকে ভিডিওটো এইখিনি আছে তোমালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা অসুবিধা পোৱা কমেন্ট কৰিবা পৰৱৰ্তী ভিডিওবোৰত আমি বাকি অংকবোৰ পঢ়াম তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি ল'বা এই চেনেল সাবস্ক্ৰাইব কৰিলে তোমালোকৰ 10মান শ্ৰেণী 9মান শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকল আৰু গণিতৰ বিজ্ঞানৰ বিতংভাৱে বস্তুখিনি পাই যাবা গতিকে তোমালোকৰ ঘৰত বহিয়ে গণিত বিজ্ঞানৰ পাঠদানখিনি তুমি সহজতে কৰিব পাৰিবা গতিকে পৰৱৰ্তী ভিডিঅ' লিংকবোৰ আমি ডেসক্ৰিপচনত দি দিম তোমালোকে চাই ল'বা